বৰষুণ নাহোঁতেই বতৰটো দাঙি থওঁতেই কচুকেইটা দি লোৱাহে কথা আৰু দেই। বতৰে কেতিয়া কি ৰূপ ধৰে আজিকালি কোনো ঠিকনা নাইকিয়া হৈছে। এই চাবা ফৰকাল, এই চাবা গোমা মৰা। মাটিবোৰ একদম ৰস কম নাইকিয়া হৈছেগে আৰু পাই। এইবিলাক মাটিও পুৰণা হ'ল হয়। ককা কি কৰিছে হয়? কিনো কৰিবি শিয়াল ককাই, এই কচুকেইটা ৰুওঁ বুলি ভাবিছো। এতিয়াই ৰুই থলেহে সময়ত খাবলে হব হয়। পিছে ককা এটা কথা নহয়, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? কেঁচাই ৰুইছো আকৌ, কিয় বা? ককা কচু কেঁচাই নোৰোৱে নহয়, কচু সিজাই ৰুব লাগে। তেতিয়াহে ভাল ফল লাগে। কচুখিনি বইল কৰি তলত এখন কচু পাত, তাৰপিছত কচুটো, তাৰপৰা ওপৰত এখন কচু পাত দি থৈ দিব লাগে। তাৰপিছত চাবচোন এই ৰাতিৰ ভিতৰতে আপোনাৰ গোটেইখন নদন বদন হৈ কচু লাগিব। এনেকৈ নোৰোৱে নহয় ককা। হয় নেকি? এইবাৰ তেতিয়াহলে তোৰ বুদ্ধিমতে ৰুই চাওচোন, নদন বদনে হয় কিজানি। ককা মই কি আপোনাক মিছা কথা কৈছো বুলি ভাবিছে নেকি? এবাৰ ৰুই চাওক, তাৰপিছত কব মোৰ নাম লৈ থাকিব। ঠিক আছে ঠিক আছে, মই যাওঁ তেতিয়া কচুখিনি বইল কৰি আনোগে। তইও যা আৰু। এইবাৰ বাপেকে কচু পুৰা নদন বদন হৈ লাগিব ৰহ। বছ কচু দি হল যেতিয়া ময়ো যাওঁ আৰু এইবাৰ দেই। অকৰা বুঢ়াই সঁচাকে বইল কৰি একদম খাব পৰা কৰি থৈ গৈছে মোক। এইবাৰ মই খোৱাতহে জোৰ আৰু। বাহ বৰ সোৱাদ দেই বইল কচু। এনেকৈ যদি সকলোৰে মোৰ বুদ্ধিমতে কাম কৰে, মইচোন স্বীকাৰ কৰি নাখালেও হব। বৰ মজা লাগিলে দেই খাই। এই কেঁচা কচুকেইটা আকৌ কেলে থৈ গল? নে শিয়ালে খালে ডিঙি খজাই মৰক বুলি থৈ গৈছে? যিয়ে হওক যিয়ে নহওক, মোৰ কাৰ্য সমাধান হ'ল যেতিয়া মই ইয়াৰ পৰা পলোৱাহে কথা আৰু। খালে 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 মোৰ কপালখন খালে। শিয়ালৰ বুদ্ধিমতে সিজাই আনি কচুকেইটা পাতে ঢাকি থৈ গলো। গছটো বাদেই দিয়া কচুকেইটাই নাইকিয়া হৈ থাকিলে যে। চালা শিয়ালৰ হাড় দিয়ে মোক ঠগন দিলে দেই। ঠগনো ঠগন, বৰ সাংঘাতিক ঠগন। ইয়াকো মই এপালি দিব লাগিব ৰহ। এনেকৈনো বাৰু মোক ঠগিব লাগে নে? তাৰ কথাতে সঁচা বুলি মই কচুকেইটা বইল কৰি আনি দিলো। চাল্লা হাৰামীয়ে খাই থৈ গল। ৰহ শিয়াল, তইও ভালকৈ পাবি এহিকণি ৰহ। ইয়াক এহিকণি দিবই লাগিব, নহলে নহব। যাওঁ মই ঘৰলৈ গৈ বুঢ়ীৰ লগত কথাটো আলোচনা কৰোগে। বুঢ়ী, শিয়ালে মোক বৰ বেয়াকৈ ঠগিলে নহয়, গম পাইছনে? গতিকে তাক এতিয়া এটা ভাল শিক্ষা দিব লাগিব। এতিয়া মই যি ধৰণে কম তই সেই ধৰণে খালি কৰি যাবি। ঠিক আছে ঠিক আছে, আপুনি যেনেকৈ কব মই তেনেকৈ কৰি যাম বাৰু। তেতিয়াহলে শুন, মই শুই থাকিম আৰু তই মোৰ গাত লালিগুৰ সানি দিবি। আৰু যেতিয়াই লালিগুৰবোৰ খাবলৈ মাখিবোৰ আহিব, তই তেতিয়াই বুঢ়াটো মৰিল বুলি চিঞৰি চিঞৰি কান্দিবি। আৰু এটা কথা, তই মোৰ ওচৰতে ডাঙৰ নাহৰ টাকোন এডাল আনি থবি, যাতে মই শিয়ালটো সোমালেই টাকোনডালে তাক মৰিয়াব পাৰো। তাৰপিছত সি যেতিয়া তোক সুধিব কেলে কান্দিছ, তই তেতিয়া কবি যে আমাৰ বুঢ়াটো মৰি থাকিল। গতিকে এতিয়া সৎকাৰ কৰিবলৈ কোনো উপায় নাই। তয়ে পাৰ যদি তাক খাই পেলাগৈ হাবিত নি, তেনেকৈ কবি। আৰু যেতিয়া সি ভিতৰলৈ সোমাই আহিব, তই দৰজাখন বাহিৰ পিনৰ পৰা বন্ধ কৰি দিবি। আৰু তাক মই তেতিয়া ইয়াত ভালকৈ শিকনি দিম। ঠিক আছে ঠিক আছে, মই আপুনি কোৱা ধৰণে কৰিম আৰু। ঠিক আছে তেতিয়াহলে। মই তেতিয়া বাহিৰলৈ গৈ আপুনি মৰিল বুলি চিঞৰি চিঞৰি কান্দোগৈ। যা তই। মোৰ বুঢ়াটো মৰি থাকিল। এতিয়া কি হব? মই কেনেকে খাম, কেনেকে কি কৰিম এতিয়া? বুঢ়াটো মৰি থাকিলে। কি হল ক? বাহিৰত বহি লৈ কেলে কান্দি আছ? কি হৈছে কথাটো কচোন। কথাটো কিনো কবি আৰু পাই। ৰাতি আমাৰ বুঢ়াটো মৰি থাকিলে। এতিয়া ক'ত কি কৰো মই একো উপায় পোৱা নাই। পাৰ যদি তয়ে নহলে ভিতৰলৈ সোমাই গৈ বুঢ়াটো হাবিলৈ নি খাই পেলাগৈ যা। বাহ আজি মোৰ খোৱাতহে জোৰ। যাওঁ বুঢ়াটোক নি ভালকে উদৰ পূৰাই পেট ভৰাই খাই লওঁগে। হয় নেকি? তেতিয়াহলে মই ভিতৰলৈ গৈ বুঢ়াটোক লৈ আহোগে নে কি? হ'ব আৰু কপালত যি লিখা আছে সেইটোৱে হ'ব। কান্দি থাকিব নালাগে, মই যাওঁ ভিতৰলৈ যাওঁ দেই। পাবি মছলা আজি বুঢ়াই তোক ভালকে দিব ৰহ। বুঢ়াটো সঁচাকে মৰিলে দেই। যাওঁ ইয়াক হাবিলৈ নি এই শকত পকত বুঢ়াটো ভালকৈ উদৰ পূৰাই খাই লওঁগৈ। আজি তই ক'ত পলাবি? সেইদিনাখন মোক তই ঠগি পানি মোৰ কচুখিনি খাই পেলালি। আজি পিছে
তোৰ ৰক্ষা নাই। হে ঐ বুঢ়া তই নাই মৰা মানে আয়ো আয়ো বুঢ়া মৰিলো ইমানকে নমৰিয়াবি পাইছ মজা হা মোক ঠগি পানি কচু খাও আয়ো বুঢ়া আজিৰ পৰা নাখাও মোক নেমাৰিবি পালি মজা এতিয়া পলাই পট্টং দিলি এই বুঢ়ীজনীয়ে দৰ্জাখন ভালকৈ নেমাৰিলে হপায় নহলে কেনেকে ওলালে এইটো হিয়ালটো নমৰিলেচোন এইটো ওলাই পলালে যে তাকেহে ওলাই পলালে আকৌ নমৰিলো নকৰিলো এতিয়া পিছে বৰ ডাঙৰ কথা এটা হ'ল আমি দুটা এতিয়া বাহিৰলৈ অলপ দিন নোলাব লাগিব গম পাইছনে নহলে আমাক সি অকলে পাবলৈ হলে খাই পেলাব তয়ো মই গম নোপোৱাকে কলেও অকলে নাযাবি আকৌ নাযাওঁ বাৰু এই জহনী শিয়ালটোপা বাহিৰলৈ ওলাবও নোৱাৰা হলো বহুত দিন হ'ল কলৈকো যাবই নোৱাৰা হলো ইয়াক মাৰি ভালেই কৰিলো নে ভুলেই কৰিলো মই ধৰিবই নোৱাৰা হৈছো আৰু দেই বুঢ়ী তাকেহে পাই এই জহনী মৰাটোপা একদম উপায় নাইকিয়া হ'ল আৰু ছোৱালীজনী ঘৰলৈ বহু বছৰ হ'ল নোযোৱা তালৈ এপাক যাওঁ যাওঁ লাগিছিলে মই এবাৰ গৈ আহো নেকি ছোৱালীজনী ঘৰৰ পৰা নে কি কয় বাৰু যাওঁ জানো হয় তোক অকলে শিয়ালটোৱে পাব লাগিলে খাই পেলাব তই কথাটো গম পাইছনে নাই নাই নোৱাৰে খাব মোক নোৱাৰে খাব মই যেনেকে হলেও যাব পাৰিম হয় নেকি পাৰ যদি যা তেতিয়া খালি এটা কথা মন কৰিবি ভালকৈ যাবি কিন্তু তাৰ পৰা সদায় বাচি থাকিবি নহলে কিন্তু সি তোক খাই পেলাব আকৌ ঠিক আছে মোক খাব নোৱাৰে তেতিয়াহলে কাইলৈ ৰাতিপুৱাই মই ছোৱালীজনী ঘৰলৈ যাম এতিয়া বলক শুই থাকোগৈ হেৰি নহয় মই যাওঁ তেতিয়াহলে আপুনি খালি ভালকৈ থাকিব অকলে বাহিৰলৈ নোলাব নহলে জহনী শিয়ালটোৱে আপোনাকো খাই পেলাব ঠিক আছে যা মোৰ কথা তই চিন্তা কৰিব নালাগে তই খালি যাওঁতে ভালকৈ যাবি ঠিক আছে বাৰু মই আহিলো তেতিয়াহলে এই বুঢ়ী আজি ক'ত পলাবি সেইদিনা মোক অকলে পাই বুঢ়াই পুৰা মৰিয়াইছিলে আজি তোৰ ৰক্ষা নাই আজি তোক মই খামেই খাম হ'ব মোক খাব খুজিছ যদি খাবি বাৰু কিন্তু এটা অনুৰোধ জনাইছো তোক মোৰ ছোৱালীজনী ঘৰলৈ বহুত দিন হ'ল নোযোৱা বহু বছৰে ছোৱালীজনী মুখখনেই দেখি পোৱা নাই মই ছোৱালীজনী মুখখন এবাৰ চাই আহোগৈ আহোঁতে খাবি বাৰু মোৰ মৰণ তোৰ হাততে লিখা আছে বুলি মই ধৰি ললো কিন্তু মোৰ ছোৱালীজনী মুখখন এবাৰ মোক চাই আহিবলৈ দে নাই তোৰ কথা মই বিশ্বাস নকৰো আৰু কেনেকৈ বিশ্বাস কৰিম সেইদিনাখন বুঢ়া মৰিলে বুলি কৈ তই মোক মাৰ খুৱাইছিলি আৰু এতিয়া তই যে আহোঁতে এইটো বাটে আহিবি তাৰ কি ঠিক আছে নাই নহব তোক মই খামেই আজি হয় তিনি হয়ত খাই কৈছো মই ছোৱালীজনী ঘৰৰ পৰা ঘূৰি আহোঁতে মই এইটো বাটেৰে আহিম আৰু তই এইখিনিতে ৰখি থাকিবি অহাৰ লগে লগে তই মোক খাবি মই তোক মিছা কথা কৈছিলো কিন্তু এতিয়া মিছা কথা নাই কোৱা মোক ছোৱালীজনী মুখখন এবাৰ চাই ল'বলৈ দে ঠিক আছে তই কৈছ যদি মই এবাৰলৈ আকৌ বিশ্বাস কৰিছো বাৰু কিন্তু আহোঁতে এইটো বাটেৰে আহিব লাগিব আকৌ ঠিক আছে মই আহোঁতে এইটো বাটেৰে আহিম তই এইখিনিতে ৰখি থাকিবি আৰু অহাৰ লগে লগে মোক তই খাবি বাৰু তেতিয়াহ'লে মই যাওঁ এতিয়া দেই ঠিক আছে মই ইয়াতে ৰখি থাকিম কি হ'ল এই বুঢ়ীজনী আহিম বুলি কৈ নহাই হ'ল যে নে বেলেগ ৰাস্তাইদি পলালে নেকি আকৌ এনেকৈয়ে বুঢ়ীয়ে শিয়ালটোক ঠগি মেলি গৈ জীয়েকৰ ঘৰ পালেগৈ আৰু জীয়েকৰ ঘৰত গৈ জীয়েকক সকলো কথা বিৱৰি ক'লেগৈ তেতিয়া জীয়েকে এটা বুদ্ধি পাঙিলে মাক যেতিয়া ঘৰলৈ ঘূৰি আহে তেতিয়া মাকক এটা লাও টুকুৰাৰ ভিতৰত ভৰাই বগৰাই পঠিয়াই দিলে যাতে বাটত ৰৈ থকা শিয়ালটোৱে মাকক দেখা নাপায় ৰাম কি আচৰিত ৰাস্তাৰ মাজত ৰঙালাও নিজে বাগৰি আহিছে জীৱনত প্ৰথমবাৰ দেখিছো মই এনেকুৱা দৃশ্য নাই ইয়াত নিশ্চয় কিবা এটা ৰহস্য সোমাই আছে নহলেনো ৰাস্তাত ৰঙালাও নিজে বাগৰি আহেনে ইয়াক ভঙা যাওক বুঢ়ী ৰহস্য এইটো তই মানে ৰঙালাও খোলাৰ ভিতৰত সোমাই পলাব বিচাৰিছ ক'ত পলাবি আজি তোক মই আজি নোখোৱাকে নেৰিছো খাইহে এৰিম আজি তোক মই নহয় মই ৰঙালাওটোৰ ভিতৰত সোমাই নাচ এটা শিকি আহিছিলো এই ছোৱালীজনী ঘৰলৈ গৈছিলো যে তাত মই ধুনীয়া গান এটা শিকিলো আৰু সেই গানটো গাই মই ৰঙালাওটোৰ ভিতৰত সোমাই নাচি আহিছিলো তই শুনিবি নেকি গানটো নাই মই তোৰ চলাহী কথা ভুল যাবলৈ নাই মই কোনো গান শিকিবলৈ নাই এতিয়া মাত্ৰ তোক মই খাবলৈহে প্ৰস্তুত মোক খাব খুজিছ খাবি বাৰু কিন্তু খোৱাৰ আগতে কথা এটা শুনি ল তই যদি এই মই শিকি অহা গানটো শিকি ল নহয় ন তই গোটেই জীৱন গাই থাকিব পাৰিবি সেইটো কাৰণেহে কৈছো মই গান তই শুন আৰু লগে লগে তয়ো গাবি তেতিয়াহে পতককে শিকিব পাৰিবি হ'ব ঠিক আছে বাৰু বুঢ়ী মৰাৰ আগমুহূৰ্তত যদি কাৰোবাক কিবা এটা শিকাই থৈ যাব বিচাৰিছ তেতিয়াহ'লে বাৰু মোৰ কোনো আপত্তি নাই ঠিক আছে তই গা ময়ো তোৰ লগে লগে গাম তেতিয়াহ'লে শুন গানটো মই আগৰডোখৰ গাম আৰু তই পিছৰডোখৰ গাবি মই আগৰডোখৰ গাই পানি যেতিয়া নাচিম তই পিছৰডোখৰ অকল তেনেকৈ কবি ঠিক আছে তেতিয়াহে গানটো সম্পূৰ্ণ হ'বগে তেতিয়াহ'লে তই ৰেডি নে বুঢ়ী তোৰ নাচ চাই থাকিবলৈ মোৰ এতিয়া সময় নাই তই আগৰডোখৰ গা মই পিছৰডোখৰ কৈ যাম বাৰু মই ৰেডি গাব পাৰ তই বোলো কলিয়স ৰঙায়ো কলিয়স ৰঙায়ো
ভৌ 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 অ বুঢ়ী তই মানে বুদ্ধি কৰিলি ন পালি হিয়া মজাটো পালি এই বুঢ়ীক খাবলৈ আহ চিনি পোৱা নাই বুঢ়ী মাৰক এতিয়া কেনে পালি বল বল ৰঙা আৰু কোলাই ঘৰলৈ যাওঁ বল আজি তহঁতি দুটাহে মোক বচালে কিন্তু দেই আইতাৰ সাধু ভাল পোৱা মোৰ মৰমৰ মাইনা মাইনীসকল সাধুটো কেনে পালা বাৰু আৰু সাধুটোৰ পৰা কি বুজিলা বাৰু সাধুটোৰ পৰা আমি এইটোৱে বুজিলো যে যিকোনো বিপদত কেতিয়াও মানুহে হতভম্ব হ'ব নালাগে মানুহৰ জীৱনত বিপদৰ সন্মুখামুখি হ'বলগীয়া হয়েই কিন্তু হঠাতে অহা বিপদত মানুহ হঠাতে বিচলিত হৈ যাব নালাগে যিকোনো বিপদত সদায় সাহসেৰে আগবাঢ়িব লাগে সাহসেৰে আগবাঢ়িলে যেনেকুৱা বিপদ হ'লেও সেই বিপদৰ পৰা পাৰ হৈ যাব পাৰি মাকে জীয়েকৰ লগত আলোচনা কৰি যি ধৰণে শিয়ালটোৰ পৰা বাচি ঘৰ পালেহি ঠিক তেনেধৰণে কিবা বিপদত পৰিলে কেতিয়াও সেই বিপদৰ কথা লুকুৱাই থ'ব নালাগে সদায় মা দেউতা বা জ্যেষ্ঠজনক সেই বিপদৰ কথা ক'ব পাৰে তেতিয়াহে সেই বিপদৰ পৰা বাচি যাবলৈ সক্ষম হয় গতিকে তোমালোকেও যদি কেতিয়াবা কিবা বিপদত পৰা কেতিয়াও সেই বিপদৰ কথা লুকুৱাই নথবা সদায় মা দেউতা বা জ্যেষ্ঠজনৰ লগত আলোচনা কৰিবা তেতিয়াহে তোমালোকে সেই বিপদৰ পৰা মুক্তি লাভ কৰিবা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা আৰু এই ভিডিঅ'টো লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ আইতাৰ সাধু তুমি নিয়মীয়াকৈ পাই থাকিবলৈ তোমাৰ মোবাইলত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থবা তেতিয়াহে মই দিয়া প্ৰতিটো আইতাৰ সাধু তোমাৰ মোবাইলত নটিফিকেশ্যন হিচাপে পোনপ্ৰথমে সোমাবগৈ আকৌ এটা নতুন আইতাৰ সাধুৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই